মোৰ মাৰ বয়স 105 বছৰ হৈছে। পানী হওঁতে মই ইয়াতে বিচনা এখন দি 7 দিন পূৰা ৰাখিছোঁ, লগতে মই শুওঁ। আৰু খোৱা বোৱা শৌচ পেচাব বিচনাতে কৰে, আৰু সেইবিলাক মই নি পেলাই দিওঁগৈ। তেনেকৈ ৰাখিছোঁ 7 দিন। মই বিচনা এখনৰ ওপৰত তুলি ৰাখিছিলোঁ আৰু লগতে মই থাকোঁ। পানী 2.5 ফুটৰ অলপ কম হ'ব। তেওঁ মানে বিচনাতে থাকে আৰু কেনিও যাব নিদিওঁ, পৰি গ'লে মোৰ দিগদাৰ হ'ব। সেইকাৰণে মই তেওঁক বিচনাৰ ওপৰতে ৰাখোঁ আৰু বিচনা গুৰিতে মই থাকোঁৱেই বহি, দুয়ো একেলগে হৈ। 7 দিন মই পূৰা আছোঁ। মোৰ বয়স 80 হৈছে। নাই, আমাৰ জীৱনত আমি পানী দেখি পোৱা নাই এইটো অঞ্চলত। এইদিনাখনেই এইবেলিয়ে পঢ়িলে জয়সাগৰ সুন্দৰপুৰ। সেইটো 85 দুখন মথাউৰি ভাঙিছিলে, তেতিয়া ইয়াত পানী নাই হোৱা। এইটোৱে পঢ়িলে। চৰকাৰে সাহাৰ্য কি পাব? টকা 15,000 পালোঁ। একো নাই। গুণদা নাই পাহৰিলোঁ মই। চাং সাজি দিছে, বাঁহৰ চাং। নাই দেখিছিলোঁ, এনেই আহিয়ে থাকে। ডাঙৰ নহয়। আইতাৰ নাম গুণদা দত্ত। তেওঁৰ বয়স 105 বছৰ। তেওঁ আজিলৈকে একো এটা বেমাৰ নাই, তেওঁ চকুৰে নেদেখে। পানীত বিচনা তলত ইটা দি পেলাই ওখকৈ ৰখা হৈছিলে আইতাক। আইতা ইয়াত থাকিলে, মই ছোৱালীজনীলৈ জোলাগাঁৱলৈ মেটেকালৈ গৈছিলোঁ। তাৰপৰা ভাত চাহ বনাই আনি দিওঁহি। পানী ধৰি লওক এককালেই মানে আঁঠুৰ ওপৰ হৈছিলে পানী। তেওঁ পানীত একো কষ্ট হোৱা নাছিলে। চাহ ভাত মই ভতিজানীৰ ঘৰৰ পৰা বনাই লৈ আহোঁ, দিওঁহি আইতাকে। 7 দিনমান থাকিলে নেকি।